পোন প্ৰথমবাৰৰ বাবে লাহৰীঘাটত অনুষ্ঠিত হ'ল এক ব্যতিক্ৰমী চৌকা উৎসৱ। লাহৰীঘাট সমজিলা প্ৰশাসনৰ বিশেষ তৎপৰতাত আয়োজিত এই উৎসৱে অঞ্চলটোৰ লোকসংস্কৃতি আৰু থলুৱা পৰম্পৰাক এক নতুন পৰিচয় প্ৰদান কৰে। লাহৰীঘাটৰ এই বিশেষ অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে মৰিগাঁও জিলাৰ জিলা আয়ুক্ত অনামিকা তেওৱাৰীয়ে। উদ্বোধন কৰি নিজৰ ভাষণত তেওঁ কয়, চৌকা উৎসৱ কেৱল এটা অনুষ্ঠান নহয়, ই আমাৰ সমাজৰ অন্তৰ্নিহিত একতা আৰু থলুৱা সংস্কৃতিৰ প্ৰতিফলন। আমাৰ পৰম্পৰাগত ৰন্ধনশৈলী আৰু গাঁৱলীয়া জীৱনৰ যি সুবাস তাক নৱ প্ৰজন্মৰ মাজত জীয়াই ৰখাটো অত্যন্ত প্ৰয়োজনীয়। মই আহিছোঁ এটা নতুন ধৰণৰ ব্যতিক্ৰমী এটা পদক্ষেপ আমাৰ CDC শিল্পিকা তেখেতে লৈছে। এই গোটেই ইয়াৰে মহিলাখিনিক একগোট কৰি পেলাই এটা নতুন ধৰণৰ এইটো অসমত প্ৰথমবাৰৰ কাৰণে এটা চৌকা উৎসৱ তেওঁ আজি এটা আয়োজন কৰিছে। এই মহিলাসকলে খুব সুন্দৰভাৱে খুব সেলফ সাষ্টেইনিং ধৰণৰ মডেল এটা লৈ মানে ফ্ৰেণ্ডলি মডেলৰ এটা চৌকা ইয়াতে মানে প্ৰদৰ্শন কৰিছে প্ৰদৰ্শনী আৰু খুব সুন্দৰ হৈছে। আৰু এই চৌকা যিখিনি প্ৰদৰ্শনী কৰা হৈছে ইয়াতে মই দেখিছোঁ যে ইয়াতে এইটো খুব মানে লাভদায়ক হয়। সকলোৱে মই ভাবোঁ এইখিনি চৌকা মানুহে কিনিবলৈ উৎসুক হ'ব। ঠিক তেনেধৰণে এই মহিলাখিনিৰ সেলফ এম্পাৱাৰমেণ্ট বা তেওঁলোকৰ যোনটো ফাইনেন্সিয়েল ষ্টেবিলিটি সেইটোৰ ওপৰত লক্ষ্য ৰাখি বাইদেউ কৰিছে খুবেই সুন্দৰ পদক্ষেপ। ভাল লাগিছে আহি পেলাই। মহিলাই কিবা ভাল কাম কৰিলে সদায় মনটো ভাল লাগে আৰু তেওঁলোকো বিৰাট উৎসাহী এইটো লৈ পেলাই। এইকাৰণে সীমা বিশ্বাস বাইদেউ মানে যিহেতু তেওঁ অসমৰ ইমান প্ৰসিদ্ধ এগৰাকী আৰ্টিষ্ট আৰু গোটেই বিশ্ববিখ্যাত তেওঁৰ নাম। বাইদেউ এই চৌকা উৎসৱ দেখি খুব আগ্ৰহী হৈছিলে ইয়াতে আহিবৰ কাৰণে আৰু এইধৰণে ছ'চিয়েল মিডিয়াতো তেওঁ ইয়াৰে যথেষ্টখিনি পাব্লিচিটি কৰিছে। তেওঁ নিজে শুনিছোঁ যে কেইটামান অৰ্ডাৰো কৰিছে। ঠিক তেনেকৈ ময়ো আজি এটা কিনি লৈ যাম বুলি মানে ভাবি পেলাই আহিছোঁ। মই ভাবোঁ যে লাহৰীঘাট অঞ্চলত এনেকুৱা নতুন নতুন ধৰণৰ যিখিনি কাৰ্য মানে ইয়াতে মহিলাসকলে লৈ আছে, উদ্যমী মহিলাসকলে, মোৰ ভাল লাগিছে। এইটো মানে এইটো যথেষ্টখিনি মানে জনপ্ৰিয় আজি চৌকা উৎসৱ হ'ব বুলি ভাবিছোঁ। অন্য এটা বিষয়ত প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ। ৰমজান মাহ অহাৰ লগে লগে লাহৰীঘাট বজাৰত যি অত্যাৱশ্যকীয় সামগ্ৰী আছে সামগ্ৰীসমূহ অত্যাধিক মূল্যবৃদ্ধি হৈছে। এইটো আমি চাই আছোঁ। আমি মাৰ্কেটটো সদায় ছাৰ্ভে কৰি আছোঁ। আমাৰ ছাপ্লাইৰ বিভাগৰ যোগান বিভাগৰ মানুহ পঠিয়াইছোঁ। অলপমান মানে এইটো ৰোজাৰ মাহ বুলি অলপমান চাগে মানে বস্তু মানে সেয়া হৈছে, শ্বৰ্টেজ এটা হৈছে। এইটো চাওঁ আমি সোনকালে এইটো কিবা এটা ব্যৱস্থা ল'ব লাগিব যে মানুহখিনি কষ্ট যেন নাপায় ৰোজা মাহত। সন্মানৰ অতি শ্ৰদ্ধাৰ জিলা উপায়ুক্ত মহোদয়ক ধন্যবাদ জনাইছোঁ। বাইদেউ সদায় আমাৰ কাৰণে এটা ইনস্পিৰেশ্যন। বাইদেউ সদায় আমাক গাইড কৰি থাকে। আৰু মই যেতিয়া প্ৰথমতে দেখিলোঁ যে ইয়াৰ মানুহখিনিয়ে চৌকা বনাই আছে কিন্তু কোনো ধৰণে আৰ্থিকভাৱে লাভৱান হ'ব পৰা নাই, তেতিয়া মই ভাবিলোঁ যে ইয়াক এটা প্ৰফেশ্যনেল ৰূপত গঢ় দিলে তেওঁলোকে স্বাৱলম্বী হোৱাৰ উপৰিও আৰ্থিকভাৱে তেওঁলোক যেতিয়া আগবাঢ়ি আহিব তেওঁলোকে বহুতখিনি সেলফ কনফিডেন্স গেইন কৰিব। গতিকে মই যিমান পাৰোঁ এতিয়া খুব সোনকালে বাইদেউৰ সহযোগত আমি এটা মাৰ্কেট ছেট মুকলি কৰি দিম আৰু এই চৌকা যাতে গোটেই ভাৰতৰ চুকে কোণে বিয়পি পৰে আৰু আমাৰ গোটেই অসমৰ ভিতৰত লাহৰীঘাটত আজি পোন প্ৰথমবাৰৰ বাবে অন্যান্য চৌকা মহোৎসৱৰ আয়োজন হৈছে। গতিকে মই অতি গৌৰৱান্বিত আৰু মই ইয়াতে সহায় সহযোগ কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। লাহৰীঘাট সমজিলা প্ৰশাসনে লোৱা এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।